আজি ৰাজকুমাৰ ঘৰত মানে কালী পূজা আছে আৰু মই যোৱাকালি যিখিনি বেলপাত লৈ গৈছিলোঁ সেইখিনি অলপ কমি গ'ল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন হৈছে আমাৰ বহুত দিনৰ মানুহ আৰু আহিছে আমাৰ ঘৰত আৰু আমাৰ ঘৰত নাহাকৈ থাকিব নোৱাৰে কাৰণ আমাৰ দেউতাৰ দিনৰ স্মৃতি মানুহ। বাৰু যি নহওক এতিয়া মই লৈ লৈছোঁ এইখিনি বেলপাত, এইখিনি আকৌ লৈছোঁ। তাৰপিছতে লৈছোঁ মানে কি দায়িত্ব দিছিলে গম পাইছেনে নাই? একদম ফুল, কাৰণ কালী পূজাত মানে দিব লাগে বোলে হেৰি যিটো মেইন মালা যি দেৱীক পিন্ধাব এইখিনি ৰক্ত জবা বুলি কয়। আৰু এইখিনি ফুল মই মানে বহুতৰ ঘৰত গ'লোঁ, প্ৰায় 6-7 ঘৰ মানুহৰ ঘৰত গ'লোঁ, যাই পেলাই এইখিনি 200মান হয় নে নহয়, কিন্তু মোক 200মান লৈ যাব দিছিলে ৰাজকুমাৰে। আৰু লৈছোঁ দুবৰি বন, দুবৰি বনখিনি দেখুৱাই দি আছোঁ আপোনালোকক। এইখিনি দুবৰি বন লৈছোঁ। এইখিনি বলক ৰাজকুমাৰৰ ঘৰত গৈ আছোঁ এতিয়া, বলক ধুনীয়াকৈ। এইখিনি মই লৈ লৈছোঁ, এয়া আগতে লৈ লৈছোঁ ধুনীয়াকৈ, মোৰ লগতে যাব। তাৰপিছত বেলপাতখিনি উঠাই দিওঁ আৰু বেলপাতখিনি ধুনীয়াকৈ ওপৰত লৈ যাব লাগিব। বেলপাতখিনি লৈ লওঁ ওপৰত, সেইখিনি বেলপাত। তাৰপিছত আৰু ইয়াত দেখিছে নাই, ঘৰ বনাবৰ কাৰণে একদম ইটা চাফা কৰি আছে আৰু বেলপাতখিনি ওপৰতে লওঁ। বাছ ন' টেনশ্যন, ওপৰত লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ বঢ়িয়াকৈ। কিন্তু এটা কথা বাৰু যি নহওক, ওপৰত লৈ লৈছোঁ বঢ়িয়াকৈ। যাবগৈ তেখেতৰ ডাবখিনি, তেখেতৰ তামোলখিনি বেলেগক মানে দি দিয়ে বুজিছে, কিন্তু ঘৰৰ মানুহটোক নিদিয়ে। আমি দাম কমাই দিওঁ যে, আমি পইচা নিদিওঁ যে, সেইটো কাৰণে মানে বেলেগক দি দিয়ে। গতিকে যি নহওক ৰাজকুমাৰ দাৰ ঘৰত গৈ আছোঁ বলক। গ'লোঁ দিয়ক ৰাজকুমাৰ দাৰ ঘৰত আৰু ধুনীয়াকৈ বেলপাতখিনি পাইছোঁ। বেলপাতখিনি আনিছিলোঁ আৰু বেলপাতখিনি আৰু ফুলখিনি বলক গৈ থাকোঁ। একদম ৰক্ত জবাব লাগে আৰু বেলপাত বোলে কমি গ'ল, বেলপাতখিনি লৈ আহিছোঁ। ব'লা দেউতা আছেনে নাই? ফুলেই বিচাৰি নাপাওঁ বুজিছে। এই কিন্তু আকৌ দুবৰি বনখিনিহে হয়নে নহয়, বাচিয়ে আনিছোঁ। পূজাৰ একদম পূৰা যা যোগাৰ চলি আছে। বৌ এই মই এনে দুবৰি বনখিনি দিয়কচোন বাচিবৰ কাৰণে। মোক এনেকৈ আনিব দিছিলে আৰু ৰাজকুমাৰে। নাই সেইটো দীঘলে লাগিব, আপুনি জানিছে ভালেই হৈছে, দীঘলে লাগে। পানী পূৰা যোগাৰ আৰু এইফালে চব্জি, কিবা খিচিৰি হ'ব চাগে লগোৱা দিছে চাগে। গোটেই বাচন বটল একদম পূৰা ৰেডি। বাছ এতিয়া ৰাজকুমাৰ দা নাই, ৰাজকুমাৰ দাক ফোন এটা কৰোঁ। মোক ৰাজকুমাৰ দাই যিখিনি দায়িত্ব দিছিলে আৰু দায়িত্বখিনি মই পালন কৰিলোঁ ইতিমধ্যে। আৰু অলপ আগতে দেও আহিছে, দেখিছে চাগে মণিপুৰত মানে দেৱে নিজৰ কামখিনি কৰি আছে আৰু এইফালে যা যোগাৰো মানে পূজা যা যোগাৰ কাম চলি আছে। এতিয়া মই ৰাজকুমাৰ দাক এষাৰ কথা সুধিব লাগিছোঁ, যিহেতু আমাৰ ওচৰতে যে ৰক্ষাকালী পূজা আছিলে, সেই ৰক্ষাকালী পূজাত আমাৰ গোটেই ৰাতিটো দেৱে মানে এই পূজা পাতল কৰে। আজি তেওঁলোকৰ ঘৰত কেনেকুৱা হ'ব? ভালেও গোটেই ৰাতিটো হ'ব, গোটেই ৰাতি হ'ব, গোটেই ৰাতি হ'ব। ৰাতিপুৱা 5টা বজাতে শেষ হ'ব। এনেকৈ পূজা ভাঙাৰ পিছতহে প্ৰসাদ মানে বিতৰণ হ'ব আৰু
এতিয়া লঘু আহাৰ হিচাপে কি কৰিব এইবিলাক গেছ চেছ চৌকা টোকা অনা দেখিলোঁ এইবিলাকে খিচিৰি বনোৱা হ'ব ৰাতিপুৱা খিচিৰি খোৱাটো প্ৰসাদ মানে খিচিৰিটো ৰাতিপুৱাইহে হ'ব ৰাতিৰ ভাগত একো নহয় পূজা নহ'লেকে একো নহয় কিন্তু আমাৰ তাতে এটা নিয়ম কৰিছিলে কিন্তু আগতে আমাৰ যেতিয়া ৰক্ষাকালী পূজা কৰিছিলে তেতিয়া কিন্তু এই ৰাজকুমাৰে কোৱা নিচিনাই হৈছিলে মানে কি লঘু আহাৰটো যিটো খিচিৰি বনোৱা যায় সেইটো আমাৰ পূজা মানে ৰাতিপুৱা ভাগতহে দিয়ে আজিকালি কিন্তু এটা নিয়ম বনাই দিছে তেওঁলোকে মানে কি ৰাতি ভাগতে মানে দেৱাই মানে বামুণে নিয়মখিনি কৰি দিয়ে নেকি তাৰপিছত যিখিনি মানে পূজা চাব যায় তেওঁলোকক কিন্তু সেই লঘু আহাৰখিনি ৰাতিৰ ভিতৰতে বিতৰণ কৰি দিয়ে কিন্তু ইয়াতে ৰাতিপুৱাহে হ'ব ৰাতিপুৱা ঠিক আছে আৰু মূৰ্তি কেইটামান বজাত আহিব সন্ধিয়া 5টামান বজাত আহি যাব এতিয়া মানে বামুণৰ যিখিনি যা চণ্ডী পূজা কৰিব ৰাজকুমাৰে এখন পূজা পাতি থকাৰ প্ৰায় আজি কেইবছৰ হোৱা বুলি ক'লে 26 বছৰ হৈছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মংগল মানে ৰাজকুমাৰৰ সংসাৰখনৰ যাতে মংগলৰ বাবে এই পূজাখন যাতে কৰি থাকিব পাৰে আগন্তুক এনেকৈ গৈ আপোনালোকে আশীৰ্বাদ এটা কৰিব চাওকচোন কি ধুনীয়া দেখিছে কিমানখিনি কষ্ট কৰিছে আৰু আগতকৈ মানে পূজাখন মই এইবাৰহে যিহেতু পাইছোঁ কিন্তু মই ভাবিছোঁ এটা অনুভৱ কৰিছোঁ হয়তো মা কিজানিয়ে অলপ শক্তি দিছে চাগে ৰাজকুমাৰক কিন্তু অকণমান ডাঙৰ হৈ আহিছে পূজাখন হয়নে ৰাজকুমাৰ দেৱী আহি গ'ল ৰৈ থাকোঁতে দেৱী আহি গ'ল আৰু তেওঁলোকে যিখিনি দেৱী পূজা পাতল নিয়ম সেইখিনি কৰি আছে আৰু দেখিছে চাগে দেৱী এতিয়া পূজা মণ্ডপত সোমাই গৈছে আৰু তেওঁলোকৰ নিয়মেৰে পূজা পাতল কৰি আছে ধুনীয়া লাগিছে দেই জয় মা কালী আৰু ময়ো লৈ আহিছিলোঁ মানে চাকি বন্তিখিনি মোক অলপ দেৰিকৈ জ্বলাব দিলে